দৰং মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ গহন মহন্তৰ বক্তব্যত জাঙুৰ খাই উঠিছে জামুগুৰিহাটবাসী। ২০ৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু সংগঠনৰ সংবাদমেল। ৪৮ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী, অন্যথা আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ। তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ গহন চন্দ্ৰ মহন্তই জামুগুৰিহাটৰ এক অনুষ্ঠানত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰি যি বক্তব্য দিছিল, সেই বক্তব্যই জামুগুৰিহাটৰ ধৰ্মীয় কলা সাহিত্য সংস্কৃতিক তীব্ৰ তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ তুলিছে একাংশ অনুষ্ঠান প্ৰতিষ্ঠানে। আৰু ইয়াৰ পাছতেই ২০ৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু সংগঠন জাঙুৰ খাই উঠিছে। উক্ত অনুষ্ঠানত গহন চন্দ্ৰ মহন্তই কৈছিল, জামুগুৰিহাটৰ গাঁওসমূহত কলা সংস্কৃতিৰ চৰ্চা বুলিবলৈ একোৱেই নাই, মাত্ৰ চূণ তেল ঘঁহি টিনপাত লগাই নামঘৰসমূহ সজাই পৰাই থোৱাহে পৰিলক্ষিত হৈছে। জামুগুৰিহাটত এতিয়া অসংখ্য কবি, এমুঠি শিলগুটি মাৰি দিলে সকলো শিল কবিৰ মূৰতেই পৰিব, কিন্তু সেইসকল কবিয়ে অসমৰ প্ৰখ্যাত কবিসকলৰ নামেই হয়তো নাজানে। গহন চন্দ্ৰ মহন্তই বিদ্যালয় মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলকো হেয় প্ৰতিপন্ন কৰি বক্তব্য প্ৰদান কৰিছিল। মহন্তৰ এনে বক্তব্যত ক্ষুণ্ণ হৈ বুধবাৰে জামুগুৰিহাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্প চৌহদৰ বাৰেচহৰীয়া ভাওনা কমিটিৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত হয়। গহন মহন্ত ডাঙৰীয়াই ভাষণ প্ৰসংগত জামুগুৰিহাটৰ স্বাভিমানক আঘাত কৰিছে। জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰে গৌৰৱৰে গৰিমামণ্ডিত এই জামুগুৰিহাটত তেখেতে জামুগুৰিহাটৰ বিভিন্ন গাঁৱত থকা নামঘৰসমূহক উপলুঙা কৰি এই বুলি মন্তব্য কৰিছে যে নামঘৰসমূহত কেৱল নতুন নতুন টিংহে লগোৱা হ'ল, কিন্তু আজিলৈকে তাত কোনো ধৰ্মীয় অনুষ্ঠান নহয়, নতুন পুৰুষ তাত অনুষ্ঠান কৰিবলৈ আগবাঢ়ি নাহে, এনেধৰণৰ কিছুমান কথা কৈছে, যিটো একেবাৰে অসত্য কথা। আৰু অসমৰ মানুহে জানে জামুগুৰিহাটতে সম্ভৱ অসমৰ ভিতৰত আটাইতকৈ বেছি ধৰ্মীয় অনুষ্ঠান হয়, সেই নামঘৰসমূহত ভাওনা হয়, এই কথা নিশ্চয় জামুগুৰি মানুহে জানে। এই কথাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু এটা বিশেষ কথা কৈছে, কথাটো হ'ল যে তেখেতে জামুগুৰিহাটৰ বিদ্যালয় মহাবিদ্যালয়সমূহত ৰূপালী জয়ন্তী সোণালী জয়ন্তী উৎসৱ পালন কৰোঁতে স্থানীয় বিধায়ক বা স্থানীয় লোকসভাৰ সাংসদসকলক নিমন্ত্ৰণ কৰি আগস্থান দিয়ে, আৰু সেইসকলক উদ্দেশ্যি তেওঁ আনপাৰ্লিয়ামেণ্টেৰী ৱৰ্ড, অসংসদীয় এটা শব্দ কৈছে। কবিসকলৰ ওপৰত তেখেতে বক্তব্য ৰাখিছে, জামুগুৰিত ওপৰলৈ শিলগুটি এটা মাৰিলে গোটেই শিলগুটি হেনো কবিৰ মূৰতে পৰে, কিন্তু অথচ এটা ভাল কবিৰ জামুগুৰিত সৃষ্টি কৰিব নোৱাৰিলে, এনেধৰণৰ কিছুমান কথা কৈছে। নদুৱাৰ নাগৰিক মঞ্চ, জামুগুৰি বাৰেচহৰীয়া ভাওনা কমিটি, জামুগুৰি সাহিত্য সভা, বাপুজী ভৱন নাট্য সমাজ, জামুগুৰি কবি মঞ্চ, অভিযাত্ৰী কলা কেন্দ্ৰকে ধৰি ২০ৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু সংগঠনৰ বিষয়ববীয়াসকলে সংবাদমেলখনৰ জৰিয়তে অৱসৰী উপাধ্যক্ষ গহন চন্দ্ৰ মহন্তৰ বক্তব্যৰ বিৰোধিতা কৰি গহন মহন্তক তীব্ৰ বাক্যবাণেৰে থকাসৰকা কৰাৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰে, অন্যথা তেখেতৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সকীয়াই দিয়ে সংবাদমেলত। যি কি নহওক, এই কথাবিলাকে আমি নিজে লজ্জিত হৈছোঁ, আমি নিজে অপমানিত হৈছোঁ। সেই সভাখনত মই উপস্থিত থাকি মই কিয় উপস্থিত হ'লোঁ, এই কথাটো লৈ মোৰ মনত খুদনি আহিছে। কাৰণ জামুগুৰিখনত সুন্দৰভাৱে ইয়াত সাংস্কৃতিক পৰিৱেশ, শৈক্ষিক পৰিৱেশ সুন্দৰভাৱে চলি আছে, আপোনালোকে নিশ্চয় জানে। গতিকে এই কথা আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আজি এই অনুষ্ঠানটোৱে, যিটো প্ৰজ্ঞাজ্যোতি নামৰ অনুষ্ঠানটোৱে জামুগুৰি মানুহখিনিৰ আগত, আজি অসমৰ মানুহৰ আগত জামুগুৰি যি বদনাম দাঙি ধৰিলে, এই কথাটোত আমি কেতিয়াও সহজভাৱে ল'ব নোৱাৰোঁ। এই কথাৰ মই তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু অনতিপলমে গহন চন্দ্ৰ মহন্তদেৱে যদি জামুগুৰিয়া ৰাইজৰ ওচৰত ক্ষমা নোখোজে, আমি কিন্তু এই কেতিয়াও মানি ল'ব নোৱাৰোঁ। তেওঁ শাৰীৰিকভাৱে আহি ইয়াত উপস্থিত হ'ব লাগিব আৰু তেওঁ ক্ষমা খুজিব লাগিব। উল্লেখ্য যে যোৱা ১ জুনত জামুগুৰিহাটৰ অভিযাত্ৰী কলা কেন্দ্ৰত নিৰ্মল প্ৰজ্ঞাজ্যোতি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বিনামূলীয়াকৈ অনুষ্ঠিত কৰা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকি জামুগুৰিহাটক লৈ এইসমূহ মন্তব্য কৰিছিল তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ গহন চন্দ্ৰ মহন্তই। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।